মোৰ স্বামীৰ মৃত্যুৰ পাছত মোৰ স্বামীৰ পৰিয়াল আৰু ওচৰ চুবুৰীয়াই মোক মানসিকভাৱে বহুত অত্যাচাৰ কৰিছিল। আনকি ঘৰৰে এজন ব্যক্তিয়ে মোৰ লগত শুবলৈও চেষ্টা কৰিছিল আৰু সেয়া হ'বলৈ নিদিয়াৰ কাৰণে মোক বহুত অত্যাচাৰ কৰিছিল। সকলোৱে কৈছিল যে ময়েই কুলক্ষণী, যাৰ কাৰণে মোৰ স্বামী বাইক এক্সিডেণ্ট হৈ মৃত্যু মুখত পৰিব লগা হৈছিল। মই কাকো একো ক'ব পৰা নাছিলোঁ। চাগে ময়েই কুলক্ষণী আছিলোঁ। সেইকাৰণেই মই সৰু থাকোঁতে মোৰ মাকো মই হেৰুৱাবলগীয়া হৈছিল। মোৰ স্বামীৰ মৃত্যুৰ সময়ত মোৰ গৰ্ভত আছিলে 9 মহীয়া এটি সন্তান আৰু স্বামীৰ মৃত্যুৰ এমাহৰ পাছতেই মোৰ এজনী ছোৱালী সন্তান জন্ম হৈছিল। মোৰ স্বামীৰ ঘৰখনত মই থাকিব পৰা নাছিলোঁ। বহুত অত্যাচাৰ সহ্য কৰি, বহুত কথা শুনি অৱশেষত মই নিজৰ ঘৰখনলৈ ঘূৰি গৈছিলোঁ। মই জানিছিলোঁ যে মোৰ নিজৰ ঘৰখনতো মই শান্তিৰে থাকিব নোৱাৰিম, কিন্তু তথাপিও মোৰ কাৰণে আৰু একো উপায় নাছিলে। আৰু ঘৰলৈ গৈ মই যি ভাবিছিলোঁ সেয়াই হ'ল। মোক ঘৰৰ মানুহ বা ওচৰ চুবুৰীয়াই কোনেও মোক শান্তিৰে থাকিব নিদিলে। কাৰণ আমি হৈছোঁ গাঁৱলীয়া মানুহ। স্বামীৰ যদি মৃত্যু হয়, গাঁৱত সদায় পত্নীকেই দোষাৰোপ কৰা হয়। ময়ো তাৰ ব্যতিক্ৰম নাছিলোঁ। এনেও মই সৰুৰে পৰা বহুত কষ্টেৰে ডাঙৰ দীঘল হৈছিলোঁ। মোৰ মা নাছিলে। যাৰ মা নাই তেওঁহে গম পায় জীৱনটো কিমান কষ্টকৰ হয়। আৰু তেনেকৈয়ে এদিন গুৱাহাটীত কাম কৰি থকা এগৰাকী বায়ে মোক গুৱাহাটীলৈ মাতিলে সৰু সুৰাকৈ কাম কৰিবৰ কাৰণে। আৰু তেনেদৰেই মই গুৱাহাটীলৈ আহি NGO এটাত কেয়াৰটেকাৰ হিচাপে কাম কৰিবলৈ ল'লোঁ। নিজে চলিব পৰাকৈ 2 এটকা উপাৰ্জন কৰি ভালদৰে আছিলোঁ। কিন্তু তাৰ পাছতেই মোৰ ছোৱালীজনীৰ ব্ৰেইন টিউমাৰ হ'ল আৰু মৃত্যুক সাৱটি ল'লে। কাক ক'ম? কোনেনো শুনিব? শুনিলেও জানো কোনোবাই বুজিব? বুজিলেও জানো কোনোবাই কিবা কৰিব পাৰিব? মই একেবাৰে নিৰুপায় হৈ গৈছিলোঁ। যেন জীয়াই থাকিব লাগে বাবেই মই জীয়াই আছিলোঁ। আৰু এনেকৈয়ে এদিন লগ পালোঁ কেব চালক ভূপেনক। লাহে লাহে কথা বতৰা আৰম্ভ হৈছিল। মোৰ সেই যন্ত্ৰণাদায়ক দিনবোৰত ভূপেনৰ লগত কথা পাতি অলপ মনটো ভাল কৰিবলৈ চেষ্টা কৰিছিলোঁ। লাহে লাহে আমাৰ কথা বতৰাবোৰে এদিন সম্পৰ্ক স্থান পাইছিলে। ভালদৰে জীয়াই থাকিবলৈনো কাৰ মন নাযায়? মোৰো মন গৈছিল সেই দুখ যন্ত্ৰণাৰ পৃথিৱীখনৰ পৰা অকণমান হ'লেও ওলাই আহি অলপ হাঁহিবলৈ, অলপ ভালদৰে জীয়াই থাকিবলৈ। কিন্তু তাতো মোৰ ভুল হৈ গ'ল। মই জনা নাছিলোঁ ভূপেন যে এজন বিশ্বাসঘাতক, ভূপেন যে এজন নৰসাধক। সি আগতে বিয়া কৰাইছিলে। তাৰ ঘৰত পত্নী আৰু 2জনীকৈ ছোৱালী সন্তানো আছিলে। কিন্তু সেই কথা মোক সি কেতিয়াও জনোৱা নাছিলে। এদিন সি ধৰা পৰিল আৰু ধৰা পৰাৰ পাছতেই মই তাৰ লগত সম্পৰ্ক বিচ্ছেদ কৰিছিলোঁ। কিন্তু সি নামানিলে। সি মোক বাৰে বাৰে ব্লেকমেইলিং কৰিছিলে, মৃত্যুৰ ভাবুকি দিছিলে। তাৰ লগত কথা নাপাতিলে সি মোক প্ৰাণে মৰাৰ ভাবুকি বাৰে বাৰে দিছিল। আৰু মই সেই ভয়তে তাৰ লগত পুনৰ কথা পাতিছিলোঁ 2 এটা। হ'লেও কিন্তু সদায়ে কাজিয়া হৈ আছিল। আৰু এই ভয়তে মই পাণবজাৰ মহিলা আৰক্ষী থানাত এখন এজাহাৰো দিছিলোঁ। কিন্তু তেওঁলোকে চাগে সেইটো ইমান ডাঙৰ কথা নহয় বুলি ভাবিলে। আৰু এনেদৰে আমি কাজিয়া পেচালৰ মাজেৰে কেতিয়াবা কথা পাতিছিলোঁ প্ৰাণৰ ভয়ত। আৰু এদিন কাজিয়া পেচালৰ অন্তত গুৱাহাটী মহানগৰীৰ ৰাজপথত দিন দুপৰতেই মোক ভূপেনে চুৰিৰে পেটত হানি খুচি পেলাই থৈ গুচি গ'ল। সেই সময়ত কিন্তু ওচৰতে কেইবাজনো মানুহ আছিল। কোনেও কিন্তু সহায় কৰিবলৈ আগবাঢ়ি নাহিল। ভূপেন গুচি যাওঁতেও কোনেও ৰখাবলৈ চেষ্টা নকৰিলে। এনেকৈয়ে কিছু দেৰিৰ পাছত হস্পিটালত গৈ মোৰ মৃত্যু হ'ল। কিন্তু মোৰ মৃত্যুৰ পাছতো মানুহে মোক শান্তি নিদিলে। জীয়াই থাকোঁতেতো মই শান্তি নাপালোৱেই কোনোদিন, আৰু মৃত্যুৰ পাছতো মোক শান্তি নিদিলে। মোৰ চৰিত্ৰ বেয়া আছিলে, সেইকাৰণে মই বোলে মৰিব লগা হ'ল। আপোনালোকে এবাৰ ক'বচোন মোক, মই ক'ত ভুল কৰিছিলোঁ? গুৱাহাটীলৈ অহাৰ বাবেই নে শেষ হৈ যাব ধৰা জীৱনটোক পুনৰ এবাৰ জীয়াই তুলিবলৈ চেষ্টা কৰি বহুত বিশ্বাসেৰে ভূপেনৰ হাতখন ধৰাৰ বাবে? ক'ত ভুল হ'ল মোৰ? এবাৰ ক'বচোন। হয়, এয়াই আছিলে মৌচুমীৰ জীৱন। আপোনালোকে চাগে নিশ্চয় ধৰিব পাৰিছে। মৌচুমী মোৰ স্কুলীয়া দিনৰ বান্ধৱী আছিলে, প্ৰিয় বান্ধৱী। তাইৰ কথা মই সকলো জানিছিলোঁ। তাইৰ কথা মনত পৰিলেই মোৰ চকুপানী ওলাই আহে।
তাইৰ যেতিয়া হাজবেণ্ড ঢুকাইছিলে সিদিনাখনো মই ৰাতি শুব পৰা নাছিলোঁ আৰু যেতিয়া তাইক কোনোবাই এনেকৈ মাৰি থৈ গৈছিলে সেইদিনাখনো মই এবাৰো চকু টিপ মাৰিব নোৱাৰিলোঁ মানুহৰ জীৱনটো এনেকৈও শেষ হৈ যায়নে ভাবিব নোৱাৰো মই তাই ভালে থাকক য'তে আছে গুৱাহাটীৰ মৌচুমীৰ লগত থকা এগৰাকী বাইদেৱে মোক অনুৰোধ কৰিলে যে তাইৰ কথা লৈ পেলাই অলপ ক'বলৈ বাইদেউগৰাকীৰ নাম মাজনী বৰুৱা বৰুৱা নে কি আছিলে মই পাহৰি গৈছোঁ ফেচবুকত মোক ৰিকুৱেষ্ট পঠাইছিল আৰু মই সেইবাবে তেওঁৰ অনুৰোধটো ৰক্ষা কৰি মই আজি এইটো ভিডিঅ' বনালোঁ বাইদেউ আপুনি চাব এটা কমেণ্ট কৰিব বুলি আশা কৰিলোঁ থেংক ইউ